কাৰ্যালয়ত হাজিৰ হৈছে মানস ৰবিনে কিয়নো জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত কিছু তথ্য থকাৰ কথা উন্মোচন কৰিছিল মানস ৰবিনে তাৰ পাছতে এইদৰে আজিৰ দিনটোত চিআইডিৰ কাৰ্যালয়ত হাজিৰ হৈছে মানস ৰবিন দৃশ্যাংশ দেখুৱাই গৈছো আৰু এইদৰে এতিয়া উপস্থিত হৈছে মানস ৰবিন আৰু চিআইডিৰ কাৰ্যালয়ত এইদৰে উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে সামাজিক মাধ্যমত জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত কিছু তথ্য থকাৰ কথা উল্লেখ কৰিছিল মানস ৰবিনে পুনৰে কৈছো সামাজিক মাধ্যমত জুবিন গাৰ্গৰ প্ৰয়াত শিল্পীগৰাকীৰ মৃত্যু সন্দৰ্ভত কিছু তথ্য থকাৰ কথা উল্লেখ কৰিছিল মানস ৰবিনে আৰু তাৰ পাছতে এছআইটিয়ে তলব কৰিছিল আৰু এছআইটিৰ তলবৰ ভিত্তিতে চিআইডিৰ কাৰ্যালয়ত এইদৰে মানস ৰবিন উপস্থিত হৈছে আৰু আজি কিছু সময়ৰ পূৰ্বে এইদৰে চিআইডিৰ কাৰ্যালয়ত উপস্থিত হৈছে বুলি জানিব পৰা গৈছে পুনৰে কৈছো এক গুৰুত্বপূৰ্ণ খবৰ চিআইডিৰ কাৰ্যালয়ত এতিয়া উপস্থিত হৈছে গৈ মানস ৰবিন আৰু সামাজিক মাধ্যমত জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত কিছু তথ্য থকাৰ কথা উন্মোচন কৰিছিল কথা উল্লেখ কৰিছিল মানস ৰবিনে আৰু যাৰ বাবে এইদৰে এছআইটিয়ে তলব কৰিছিল মানস ৰবিনৰ বক্তব্য সন্দৰ্ভতে এইদৰে এছআইটিয়ে তলব কৰিছিল আৰু এইদৰে চিআইডি কাৰ্যালয়ত হাজিৰ হৈছে মানস ৰবিন জুবিন গাৰ্গৰ সমাধিস্থলতো সংবাদ মাধ্যমৰ আগত অনুৰূপ বক্তব্য প্ৰদান কৰিছিল মানস ৰবিনে যেটো সামাজিক মাধ্যমত জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত যি তথ্য থকাৰ কথা উল্লেখ কৰিছিল সেই একেই অনুৰূপ বক্তব্য সংবাদ মাধ্যমৰ আগতো প্ৰদান কৰিছিল মানস ৰবিনে আৰু তাৰ পাছতে মানস ৰবিনৰ বক্তব্য সন্দৰ্ভত হাসি এছআইটি তলব কৰিছিল মানস ৰবিনক আৰু এছআইটি তলবৰ ভিত্তিতে চিআইডি কাৰ্যালয়ত এইদৰে হাজিৰ হৈছে মানস ৰবিন আৰু লগতে চিআইডিৰ কাৰ্যালয়ত হাজিৰ হৈ তেওঁ কেইবাটাও মন্তব্য কৰিছে তাৰে ভিতৰত তেওঁ কৈছে যে মোক চিআইডিয়ে যদি নামাতিলে হয় তেনেহ'লেও আহিলো হয় মই চিআইডি নমতা হ'লেও আহিলো হয় বুলি কৈছে সমাধিত দেউতাক যেতিয়া লৈ যাওঁতে জুবিন দায়ে হয়তো মোক এই কথাটো কোৱাইছিল আৰু এইদৰে পুনৰ মন্তব্য কৰিছে মানস ৰবিনে চিআইডিৰ কাৰ্যালয়ত ইতিমধ্যে উপস্থিত হৈছে আৰু চিআইডিৰ কাৰ্যালয়ত উপস্থিত হৈ এই মন্তব্য কৰিছে মোক চিআইডি নমতা হ'লেও মই আহিলো হয় বুলি কৈছে আৰু সমাধিত দেউতাক লৈ যাওঁতে জুবিন দায়ে হয়তো মোক কথাটো কোৱাইছিল বুলি কৈছে আৰু যেটো সামাজিক মাধ্যমত জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত কিছু তথ্য থকাৰ কথা উল্লেখ কৰিছিল মানস ৰবিনে আৰু জুবিন গাৰ্গৰ সমাধিস্থলিত শিল্পীগৰাকীৰ সমাধি ক্ষেত্ৰতো সংবাদ মাধ্যমৰ আগত অনুৰূপ বক্তব্যই প্ৰদান কৰিছিল আৰু এইদৰে সেই বক্তব্যৰ ভিত্তিতে আজিৰ দিনটোত চিআইডিৰ কাৰ্যালয়ত এইদৰে মানস ৰবিন গৈ উপস্থিত হৈছে মুহূৰ্তত কিছু মন্তব্য আছে এই মন্তব্য আগবঢ়াইছো মই কৈছিলো বুলি নকওঁ তেখেতে হয়তো মোৰ মুখৰ পৰা উলিয়াইছিলে কাৰণ জুবিনদাৰ সমাধি ক্ষেত্ৰলৈ মই দেউতাক লৈ গৈছিলোঁ সেইদিনা মই তাত প্ৰেছ থাকিব বুলিও জনা নাছিলোঁ প্ৰেছে সুধিলে কি কৰিব ফটকৈ মোৰ মুখৰ পৰা কথাটো ওলাই গ'ল আৰু সেই কথাটো মই ক'লোঁ সেইদিনা পাব্লিকলি যে মোৰ ওচৰত এটা প্ৰমাণ আছে যিটো প্ৰমাণে হয়তো তদন্ত প্ৰক্ৰিয়াত সহায় কৰিব আৰু আজি সেই প্ৰমাণটো মই দাখিল কৰিলোঁ ইমানখিনি কথা ক'লোঁ আপোনাক মাতিলে নে নিজে আহিছে তেখেতসকলে মাতিছে মই নমতা হ'লেতো মই নিজে আহিলোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত